এটা সিম্পল প্ৰশ্নৰে আজিৰ কথাখিনি আৰম্ভ কৰিব খুজিছোঁ। আপোনাৰ দিনটো ভাগৰ লৈ আৰম্ভ হয় নেকি? শৰীৰৰ ভাগৰ ঠিক নহয়, মনত বহুত ভাগৰ থাকে। পুৱা যেতিয়া শুই উঠে আপুনি, মনটোত আগৰ দিনৰ চিন্তা আপোনাৰ থাকেই। চকু মেলাৰ লগে লগে মোবাইলটো হাতত লৈ নটিফিকেশ্যন আপুনি চেক কৰিবলগীয়া হয় আৰু মনত আৰম্ভ হয় এটা দৌৰ, আজি অমুক আছে তমুক আছে। এইটো আজি বহু লোকৰেই জীৱনৰ বাস্তৱ কথা। পুৱা আৰম্ভ হয় ভাগৰেৰে। যদি এই কথাখিনি আপোনাৰ লগত মিলে বা মিলি আছে, তেন্তে জানি থওক আপুনি অকলশৰীয়া নহয় আৰু এইটো কোনো আপোনাৰ দুৰ্বলতাও নহয়। কি হৈছে আপোনাৰ সৈতে আজিৰ কথাখিনিত আপুনি গম পাব। আজিৰ যুগত ব্যস্ত থকাটো যেন বহুতৰে বাবে গৌৰৱৰ বিষয়। যিজন সদায় ব্যস্ত তেওঁকে যেন মানুহে সফল ছাকচেছফুল বুলি ভাবে। কিন্তু ভিতৰৰ পৰা প্ৰশ্ন উঠিছে, এই ব্যস্ততাপূৰ্ণ জীৱনত আমি ক'ত হেৰাই গৈছোঁ? এই সমস্যা আপোনাৰ মোৰ আজিৰ নহয়। ৫,০০০ বছৰ পূৰ্বেও যুদ্ধক্ষেত্ৰত থিয় হৈ অৰ্জুনে শক্তিশালী হৈও একেই মানসিক চাপ অনুভৱ কৰিছিল, একেই মন ভাগৰুৱা কৰিছিল। অৰ্জুন শক্তিশালী, কিন্তু অৰ্জুন ভাগৰুৱা। অৰ্জুন দুৰ্বল নাছিল, তেওঁ আছিল এগৰাকী প্ৰশিক্ষিত যোদ্ধা, এজন দায়িত্বশীল যোদ্ধা। তথাপিও তেওঁৰ হাত কঁপিছিল, গাণ্ডীৱ ধনুলৈ তেওঁ কঁপিছিল ঠক ঠককৈ। এয়া কামৰ ভয় নাছিল, এয়া আছিল দায়িত্ব, ফলাফল আৰু ক্ষতিৰ ভয়। আৰু ঠিক এই ঠাইতেই ভগৱান শ্ৰীকৃষ্ণই আৰম্ভ কৰিছিল শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান। আজি ভাগৱত গীতা বুলি ক'লে আপুনি উচপ খাই উঠিব নালাগে। চাপ আপোনাৰ আছে, কিন্তু কামৰ বাবে নহয়, এটাচমেণ্টৰ বাবে। ভগৱান শ্ৰীকৃষ্ণই কি কৈছে? কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন। আপোনাৰ কৰ্মত অধিকাৰ আছে, কিন্তু ফলাফলত অধিকাৰ নাই। এই শ্লোকটো কেৱল ধৰ্মীয় কথা নহয়, এইটো এটা গভীৰ জীৱনৰ কৌশল। আমাৰ সমস্যা কাম নহয়, সমস্যা হ'ল ফলাফলৰ লগত আমি নিজকে জড়িত কৰি পেলাওঁ। প্ৰমোচন হ'লেই আমি সুখী, প্ৰমোচন নহ'লেই আমি ভাঙি পৰোঁ। আপুনি মই সকলো। শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, কাম আপোনাৰ দায়িত্ব, ফলাফল আপোনাৰ পৰিচয় নহয়। গতিকে আপুনি কাম কৰিব, ফলাফলৰ কথা নভবাকৈ। বাস্তৱ জীৱনৰ উদাহৰণ এটা আপোনাক ক'ব খুজিছোঁ। এটা বাস্তৱ অভিজ্ঞতা আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। এগৰাকী প্ৰাইভেট কোম্পানীৰ মেনেজাৰ, তেওঁৰ ওপৰত এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হ'ল, এটা প্ৰজেক্ট চম্ভালিব লাগে। প্ৰায়ে দুপৰ নিশা পৰ্যন্ত তেওঁ কাম কৰে। ৰাতি শুবলৈ যাওঁতে ফোনটো তেওঁৰ হাতত থাকে। প্ৰজেক্টটো সময়মতে সম্পূৰ্ণ কৰাৰ দায়িত্ব আছিল। দায়িত্ব পালন কৰিলে, সকলোৱে প্ৰজেক্টটোৰ বাবে তেওঁক প্ৰশংসা কৰিলে। কিন্তু কিছুদিনৰ ভিতৰতে তেওঁৰ শৰীৰ ভাঙি পৰিল, ৰুগ্ন, হাই ব্লাড প্ৰেছাৰ, টোপনি নাহে, মানসিক অৱসাদ, এনেকুৱা। যেতিয়া তেওঁ এটা ব্ৰেক ল'লে, তেওঁ গম পালে যে মই কামক ভয় কৰা নাছিলোঁ। মই ভয় কৰিছিলোঁ যদি মই ব্যৰ্থ হওঁ তেন্তে মোৰ মূল্য কমি যাব, মানুহে মোক হাঁহিব। এই ভয়েই তেওঁৰ মনৰ শান্তি কাঢ়ি লৈ গৈছিল। আজিৰ পৃথিৱীত আপোনাৰ মোৰো তেনেকুৱাই হয়। এই ভয়ৰ উত্তৰ ভগৱান শ্ৰীকৃষ্ণই বহুদিন পূৰ্বেই শ্ৰীমদ ভাগৱত গীতাত দি থৈ গৈছে। পুনৰ সজীৱ কৰিবলৈ নিজৰ জীৱনটোক হ'লে আপুনি সমতা ৰাখিব লাগিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যুক্ত আহাৰ বিহাৰ্য যোগ ভৱতি দুঃসাহ। অৰ্থাৎ কাম, খোৱা সকলোতে আপুনি এটা বেলেঞ্চ ৰাখিব লাগিব, সমতা। এইটো কোনো উপদেশ নহয়, এইটো হ'ল আপোনাৰ মোৰ জীৱন পদ্ধতি, বেলেঞ্চ। আমি যদি জীৱনত কাম কৰোঁ, অত্যধিক বিশ্ৰাম লওঁ দুখী ভাৱেৰে, কেনেকৈ হ'ব? আমি ভাবোঁ এতিয়া বিশ্ৰাম ল'লে, জিৰণি ল'লে মোৰ পিছৰবোৰ আগবাঢ়ি যাব। কিন্তু ভগৱান শ্ৰীকৃষ্ণই কি কৈছে? সমতা নাথাকিলে শক্তিও নাথাকে। পুনৰ জীৱনটো সজীৱ কৰিবলৈ হ'লে আপুনি মই এই বেলেঞ্চ ৰাখিব লাগিব। নিজৰ দিনটোৰ ভিতৰত আপুনি এটা সৰু বেলেঞ্চ, 1 ঘণ্টা কাম কৰিলে 10 মিনিট ৰেষ্ট ল'লে। মনক শান্তি, আপুনি শাস্তি কি দি আছে? মনটো উদ্ধাৰিত আত্মনামা। অৰ্থাৎ আপুনি আপোনাৰ নিজৰ মনৰ দ্বাৰাই পৰিচালিত হ'ব লাগিব। আমাৰ মনেই বাৰে বাৰে ভৱিষ্যতৰ চিন্তা দুচিন্তা মনলৈ আনে, অতীতৰ বেয়া কথাবোৰ মনলৈ আনে আৰু কাৰোবাৰ লগত তুলনা কৰি নিজক অসুখী কৰি তোলে। এই মনটো যদি আপুনি মই কণ্ট্ৰল কৰিব নোৱাৰোঁ, প্ৰেছাৰ, চাপ, উদ্বিগ্নতা আহি যায়। আপুনি এটা অভ্যাস কৰিব লাগিব, মনটো শান্ত কৰি ৰখাৰ অভ্যাস। মনটোক বুজাব যেতিয়া পাৰিব, আপোনাৰ জীৱন সলনি হৈ যাব। এইবোৰ আপুনি মই কিহৰ বাবে কৰি আছোঁ? কামক আপুনি যদি বোজা হিচাপে নাভাবে, অৰ্থপূৰ্ণ কৰ্তব্য হিচাপে ভাবে, ভগৱান শ্ৰীকৃষ্ণই কোৱাৰ দৰে যোগঃ কৰ্মসু কৌশলম, অৰ্থাৎ আপুনি যোগ যেতিয়া কৰিব, সাধনা কৰিব,
তেতিয়া কাম আপোনাৰ বোজা হৈ নপৰে, আপোনাৰ কাম কৰি ক্লান্তি নাহে। কিন্তু যেতিয়া কামক সমাজৰ বাবে এটা অৱদান কৰি তুলিব, তেতিয়া আপুনি অহৰহ শক্তি পাব। আপোনাৰ পদবী, আপোনাৰ পজিশ্যন যিয়েই নহওক, আপোনাৰ কাম যিয়েই নহওক, আপোনাৰ কামে সমাজত প্ৰভাৱ পেলায়। এই অনুভৱে আপোনাৰ কামটোক ভাল লগা কৰি তুলিব। অৰ্থাৎ আপুনি আপোনাৰ কামটোক ভাল পাব লাগিব, আৰু কামটোক ভাল পাব পাৰিলেই কাম হৈ নাথাকে, ই হৈ পৰে এটা এনজয়মেণ্ট। কামৰ লগতে মনটোক কেনেকৈ আপুনি সমতা ৰাখি চলিব, সৎভাৱে আপুনি কৰ্তব্য যেতিয়া কৰিব, অপ্ৰয়োজনীয় চিন্তা যেতিয়া বাদ দিব, তেতিয়া আপোনাৰ মনত শান্তি থাকিব। আৰু সেই কাৰণেই আপোনাক কৈছোঁ, শান্তি নোহোৱা সফলতা লাভ নাই। কিন্তু যেতিয়া শান্তিসহ উদ্দেশ্যত, লক্ষ্যত উপনীত হয়, তেতিয়া আপোনাৰ ভাল লগা হৈ পৰে। মূল কথাটো হ'ল, অধিক কঠোৰ ঘৰ্মাক্ত পৰিশ্ৰম কৰিও মানুহ সফল নহয়। কিন্তু যিয়ে স্মাৰ্ট পদ্ধতিৰে কাম কৰে, যিয়ে নিজৰ স্বাভাৱিক দক্ষতাক নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিব পাৰিছে, তেওঁলোকে এই পৃথিৱীত সফল আৰু সুখী হ'ব পাৰিছে। আজিৰ তাৰিখত এনে সফল মানুহ বহু আছে, যিয়ে কাম বিশেষ নকৰে কিন্তু ব্যক্তিগত জীৱনত সফল হৈছে। বিল গেটছে এবাৰ কৈছিল, মই এজন এলেহুৱা মানুহক কঠিন কাম কৰিবলৈ বাছি লওঁ, কাৰণ এজন এলেহুৱা মানুহে সেইটো কৰাৰ সহজ উপায় বিচাৰি ল'ব পাৰে। সেইকাৰণে আপোনাকো কৈছোঁ, আপুনি জীৱনত যথেষ্ট কাম আছে, আপুনি কিন্তু কামটোক সহজ কৰি তোলাৰ দক্ষতা আপুনি আহৰণ কৰিব লাগিব। গতিকে আপোনাৰ বাবে প্ৰয়োজন আচলতে এটা শ্বৰ্টকাট ৰাস্তা। শ্বৰ্টকাট মানে কাম কৰাৰ শ্বৰ্টকাট ৰাস্তাৰ কথা আমি আপোনাক কৈছোঁ। গতিকে আপুনি কেনেকৈ শ্বৰ্টকাট কৰি ল'ব? আপুনি টীমৰ ওপৰত ভৰসা ৰাখিব লাগিব, এটা স্মাৰ্ট পদ্ধতি কাম কৰাৰ উলিয়াই ল'ব লাগিব। সেইকাৰণেই এলাহ আপোনাৰ থাকক, কিন্তু কম প্ৰচেষ্টাত যদি আপুনি অধিক কাম কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপুনি বাৰে বাৰে কিছুমান কাম কৰিবলগীয়া হয়, সেইবোৰ কাম কৰিবলৈ হ'লে অট'মেশ্যন ব্যৱহাৰ কৰিব পাৰে। কিছুমান কাম প্ৰণালীবদ্ধভাৱে নিজে নিজে হ'বলৈ ছফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰে। গতিকে কামক আপুনি এনেকৈ নাভাবিব যে এইটো কাম আপুনিয়ে কৰিব লাগিব, আপুনি সকলো কাম যে নিজেই কৰিব লাগে তেনেকুৱা ধৰণৰ কোনো কথা নাই। আপুনি স্মাৰ্ট ৱৰ্কৰ কথা, টীমৰ ওপৰত ভৰসা ৰখাৰ কথা, আৰু এলাহ আপুনি বিসৰ্জন দি কামটো যেতিয়াই আছে সেইটো যদি আপুনি আগুৱাই থয়, তেতিয়া আপোনাৰ এই যিটো কামৰ ষ্ট্ৰেছ, সেই ষ্ট্ৰেছ নহয়। আপুনি চাব, যিকোনো ক্ষেত্ৰৰ এগৰাকী সফল ব্যক্তিৰ তেওঁৰ চাৰিওপাশে এটা টীম থাকে। গতিকে টীম জৰুৰী। তেওঁলোকৰ শক্তি আৰু দুৰ্বলতাক চিনি লৈ, মানে টীমটোৰ, আৰু তেওঁলোকে ভাল নোপোৱা কামবোৰো চম্ভালি লৈ আপুনি তেওঁলোকৰ সহযোগিতা আদায় কৰিব পাৰিব। গতিকে কাম মানে এনেকুৱা নহয় যে আপুনি অকলেই কৰিব লাগিব, আৰু আপোনাৰ কাম কৰাৰ পদ্ধতি বেলেগ হ'ব লাগিব। আচলতে প্ৰত্যক্ষভাৱে মানে ডাইৰেক্টলি কাম কৰাতকৈ আপুনি ইনডাইৰেক্ট কিছুমান কাম কৰিব লাগিব। ধন ঘটাৰ কথা কৈছোঁ। কিছুমান ইনডাইৰেক্ট কামতো আপোনাৰ আয়ৰ ধাৰণা আপুনি ভালকৈ শিকিব লাগিব। বিনিয়োগ, সৃষ্টিশীল কামৰ পৰা ৰয়েলটি, কিছুমান ব্যৱসায় যিবোৰত আপুনি এবাৰ ইনভেষ্ট কৰিছে, পিছত আৰু খৰচ নাই। মানে এইটো কথা কিয় কৈছোঁ, ইনকামৰ কথাটো এইকাৰণে কৈছোঁ যে আপোনাৰ হাতত যদি কিছু পৰিমাণে ধন থাকে, ধনৰ যদি থাকে, মানে ধনৰ এটা পুঁজি যদি থাকে, ইমাৰ্জেঞ্চি ফাণ্ড এটা যদি থাকে, আপোনাৰ হঠাৎ যদি চাকৰিটো গুচি যায়, তেতিয়া আপোনাৰ সেই ষ্ট্ৰেছ নহয়। গতিকে ষ্ট্ৰেছ নল'বলৈ হ'লে আপুনি মাল্টিপল চ'ৰ্চ অফ ইনকাম যদি আপুনি চিন্তা কৰে, সেইটোৱে আপোনাক সকাহ দিব। আৰু বেছি সময় লগা কিন্তু কম লাভ থকা কামৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। মানে পৰিশ্ৰম বা কষ্ট কম কিন্তু ধনো বেছি, সেই ধৰণে আগবঢ়াৰ অলপ আপুনি পঢ়া শুনা কৰিব লাগিব। পঢ়া শুনা ইন দ্য চেন্স, সমাজখনত কি হৈ আছে, শ্বেয়াৰ বজাৰত কি হৈছে, আপুনি শ্বেয়াৰ বজাৰত ইনভেষ্ট নকৰিব পাৰে, কিন্তু আপুনি সেই কথা জানিব লাগিব। ৰাজনীতিত কি হৈ আছে সেই কথা জানিব লাগিব। আপুনি নিজকে মটিভেট কৰিবলৈ হ'লে আপুনি কিছু নলেজ ৰাখিব লাগিব। আপুনি আপোনাৰ স্বাভাৱিক শক্তি বা টেলেণ্টৰ ওপৰত নিৰ্ভৰ কৰি আপুনি আগুৱাই গৈ আছে, কষ্ট হৈছে, উপাৰ্জন কৰিছে, খৰচ কৰিছে, কিন্তু তাৰ মাজতো এটা সমতা, তাৰ মাজতো এটা বেলেঞ্চ। অৰ্থাৎ আমাৰ সাধাৰণ মানুহৰ, সাধাৰণ মধ্যবিত্ত মানুহৰ জীৱনত হঠাৎ এটা দুৰ্যোগ আহিলেই একোটা পৰিয়াল বহুত কষ্ট পায়, বহুত ধ্বংস হৈ যায়। আৰু সেইকাৰণে এই কথাখিনি আপুনি ফিউচাৰিষ্টিক এটা প্লেন, যদিও আমি কওঁ যে বৰ্তমানটোত আপুনি আনন্দ উপভোগ কৰক, কিন্তু এটা ছিষ্টেমেটিক ৱেত আপুনি জীৱনটো আগুৱাই নিব লাগিব। যিবোৰ কাম আপোনাৰ বাবে জৰুৰী,
প্ৰায়ৰিটি ৱাইজ সেইবোৰ কাম আপুনি কৰিব লাগিব আৰু শক্তিৰ অপচয় আপুনি কৰিব নালাগে কিছুমান কাম যেতিয়া হাতত আপোনাৰ অলপ ধন আহিছে ঘৰৰ সৰু সুৰা কাম কৰিবলৈ আপুনি এটকা দুটকা যদি খৰচ কৰিছে কাৰোবাক যদি টিপছ দি ঘৰৰ বজাৰখিনি কৰি আনিছে সেইটো আসলতে একো বেয়া কথা নহয় অৰ্থাৎ নিজৰ বাবে আপুনি অলপ সময় কিনিছে এনেকৈ যে কাৰোবাক আপুনি টকা 50টা দিছে কাৰোবাক টকা 100 দিছে আপোনাৰ ঘৰৰ যাৱতীয় কামখিনি বিল দিয়া কিবা দিয়া আজিকালি বিল যেনিবা অনলাইনে হয় কিন্তু তথাপিও কৈছো ঘৰুৱা সৰু সুৰা কাম আপুনি কাৰোবাৰ দ্বাৰা কৰাইছে 50 বা 100 টকাত আপুনি অলপমান সময় ক্ৰয় কৰিছে গতিকে সময়ও আপুনি ক্ৰয় কৰিব লাগিব আৰু আপুনি প্ৰতিযোগিতা কৰিব নালাগে আপুনি ব্যৱসায়ও কৰিব নালাগে আপুনি অন্য কামো কৰিব নালাগে কিন্তু আপুনি কেনেকৈ ধন জমা কৰিব কেনেকৈ আপোনাৰ হাতলৈ ধন আহিব সেই কথাটো আপুনি ভাবিব লাগিব ধনৰ প্ৰয়োজনীয়তাক আমি কোনোদিনেই উলাই কৰা নাই দ্বিতীয় আৰু তৃতীয় আৰু শেষ কথা ডাঙৰ কাম কৰিবলৈ শক্তি আৰু আহিলা আপুনি গোটাব লাগিব আপুনি যদি ডাঙৰ সপোন দেখিছে ডাঙৰ কামো আপুনি কৰিব পাৰে ডাঙৰ কাম কৰিবলৈ হলে কেতিয়াও আপুনি পাৰফেকশনৰ ওপৰত জোৰ দিব নোৱাৰিব নিখুঁতভাৱে কাম কৰি ওপৰলৈ যোৱাটো যে কঠিন সেই কথা বুজি যিটো কাম আপুনি দ্ৰুতভাৱে কৰিব পাৰে লাভো কৰিব পাৰে তেনে কামত জোৰ দিয়ক গতিকে এতিয়া যদি আপোনাৰ বয়স যথেষ্ট হৈ গল আপুনি হয়তো প্ৰফেশন চেঞ্জ কৰিব নোৱাৰিব পাৰে কিন্তু আপুনি ষ্ট্ৰেছ মুক্ত হৈ কামটো কৰিবলৈ হলে আপুনি বেলেন্স কাম কৰা জিৰণি লোৱা খোৱা এক্সাৰসাইজ কৰা এই সকলোবোৰত এটা বেলেন্স আনিব লাগিব যে বেলেন্সৰ কথা ভগৱান শ্ৰীকৃষ্ণই আজিৰ পৰা 5000 বছৰ পূৰ্বে কুৰুক্ষেত্ৰ যুদ্ধত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল গতিকে আজি বৰ বিশেষ দীঘলীয়া নকৰো এইখিনি কথাই আপোনাক এনেকৈ কৈছো যাতে আপুনি এটা ষ্ট্ৰেছ মুক্ত জীৱন পাব পাৰে ব্যস্ততাপূৰ্ণ জীৱনতো এটা ষ্ট্ৰেছ মুক্ত জীৱন উদ্বেগ মুক্ত জীৱন পাব পাৰে এটা শান্তিময় জীৱন পাব পাৰে তাৰ বাবে এই কথাখিনি আপোনাক আজি অলপমান কলো বাকি কথাখিনিত যদি আপুনি সন্মত তেনেহলে কমেন্টত ওম কৃষ্ণায় বাসুদেৱায় নমঃ লিখিব ভালে থাকিব